নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যজুৰি আৰম্ভ এছআৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাধিকাৰ পুনৰীক্ষণ তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিখন নথিপত্ৰ উপযুক্ত নথিপত্ৰ নাপালে বাতিল হ'ব পাৰে আপোনাৰ ভোটাৰ কাৰ্ড নথিপত্ৰ পৰীক্ষণৰ বাবে ঘৰে ঘৰে গৈছে বুথ এজেণ্ট ২০ ডিসেম্বৰ পৰ্যন্ত ষষ্ঠম হৈ থাকক ভোটাৰসকল ঘৰে ঘৰে গৈ বুথ এজেণ্টে পৰীক্ষা কৰিব আপোনাৰ সকলো ধৰণৰ নথিপত্ৰ ঠিকনা পৰিৱৰ্তন কৰা সকলৰ ক্ষেত্ৰত কঠোৰ হ'ব নিৰ্বাচন আয়োগ খচৰা ভোটাৰ তালিকাত নাম কটা গলে কৰিব পাৰিব আপোনালোকে এপ্লাই ২৭ ডিসেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা ২৭ ডিসেম্বৰৰ পৰা ২২ জানুৱাৰীৰ ভিতৰত দাখিল হ'ব দাবী আপত্তি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ২৬ৰ 10 ফেব্ৰুৱাৰী তাৰিখে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাধিকাৰ পৰীক্ষণ আৰম্ভ হৈছে ঘৰে ঘৰে বিয়লো গৈছে আপোনাৰ ডকুমেণ্ট চেক কৰিব বিয়লো সকলে আন এটা ব্ৰেকিং নিউজ মাত্ৰ ১-২ দিনৰ ভিতৰতে নগাঁও জিলাত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদক লৈ কঠোৰ মুখ্যমন্ত্ৰী শৰ্মা মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে মধ্য অসমত চলিব বৃহৎ উচ্ছেদ অভিযান ২ এদিনতেই নগাঁও জিলাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ১৯,৯০৭ বিঘা মাটিত চলিব উচ্ছেদ অভিযান ৰূপহীহাটত চামুগুৰি ৰাজচক্ৰৰ জাননী গ্ৰেজিং ৰিজাৰ্ভৰ ১২ নম্বৰ দাগৰ ৩৮ বিঘাত চলিব উচ্ছেদ তালি টোপোলা বান্ধি ঘৰ ত্যাগ কৰিছে বেদখলকাৰী ৰাইজে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই মধ্য অসমৰ নগাঁও জিলাত এতিয়া বেদখলকাৰী ৰাইজৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতেই কান্দোন দেখিবলৈ পোৱা গৈছে চকুত এতিয়া চকুপানী বেদখলকাৰী ৰাইজৰ বিৰুদ্ধে পুনৰবাৰ একশ্যন মুডত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুছলমানক হাৰাশাস্তি কৰাটো কেনে ধৰণৰ গণতন্ত্ৰ প্ৰশ্ন উত্থাপন কৰিছে আশৰাফুল হুছেইনে মিয়া বুলি একাংশৰ অধিকাৰ কাঢ়িয়াই আনিছে মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰা ১৬,০০০ পৰিয়ালৰ পুনৰ সংস্থাপন নিদিলে বিজেপি চৰকাৰে কেৱল বাছি কিছু মানুহক মাটিৰ পট্টা দিছে ভাৰতীয় জনতা পাৰ্টিয়ে মিয়া বুলি কৈ মুছলমানক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ বাহিৰত গৰজি উঠিল AIUDFৰ বিধায়ক আশৰাফুল হুছেইন মুছলমানক হাৰাশাস্তি কৰাটো কেনে ধৰণৰ গণতন্ত্ৰ বুলি প্ৰশ্ন উত্থাপন কৰিছে AIUDFৰ MLA-জনে আশৰাফুল হুছেইনে কৈছে উচ্ছেদ অভিযান যে চলি আছে অসমত সেয়া কেৱল মিয়া লোকৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য কেৱল মাত্ৰ মুছলমানক বাছি কিয় উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মুছলমানক অধিকাৰ সকলো কাঢ়ি নিছে হিমন্ত বিশ্ব শৰ্মাই এয়া কেনে ধৰণৰ গণতন্ত্ৰ বুলি প্ৰশ্ন উত্থাপন কৰিছে AIUDFৰ বিধায়ক আশৰাফুল হুছেইনে আন এটা ব্ৰেকিং নিউজ ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে অসমত ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব ইয়াক লৈ আহি গ'ল এটা বিগ আপডেট জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে অসমত ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব তাক লৈ আপডেট এই মুহূৰ্তত আহি পৰিছে মুছলমানক বাদ দি সকলো ডি ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব কেৱল মুছলমানে নাপায় নাগৰিকত্ব মুছলমানক বাদ দি কোন ধৰ্মাৱলম্বী লোকে পাব ভাৰতীয় নাগৰিকত্ব মুছলমানক বাদ দি শিখ পাৰ্চী জৈন খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা শেষ হ'ব আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে অহা লোকসকলক দিয়া হ'ব নাগৰিকত্ব নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰা হ'ব ৯৪,০০০ৰো অধিক ডি ভোটাৰ আছে অসমত আৰু এই সমস্যা অতি শীঘ্ৰেই সমাধান কৰিব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে পৰৱৰ্তী খবৰ আজি বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিন শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বিধানসভাত আজি উত্থাপন কৰিলে ১০খনকৈ বিধেয়ক নেৰিম বিশ্ববিদ্যালয় বিধেয়ক ২০২৫ আজিম প্ৰেমজী বিশ্ববিদ্যালয় বিধেয়ক ২০২৫ মিচিং সাহিত্য শাসিত সংশোধনী বিধেয়ক ২০২৫ ৰাভা হাছং সাহিত্য শাসিত সংশোধনী বিধেয়ক ২০২৫ তিৱা সাহিত্য শাসিত সংশোধনী বিধেয়ক ২০২৫ দেউৰী সাহিত্য শাসিত সংশোধনী বিধেয়ক ২০২৫ সোণোৱাল কছাৰী সাহিত্য শাসিত ২০২৫
ঠেঙলা কছাৰী চাখিত শাখিত সংশোধনী বিধেয়ক 2025 আৰু আজি বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনা অসম বিধানসভাৰ পবিত্ৰ সদনত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে 10খনকৈ নতুন বিধেয়ক উত্থাপন কৰে। অন্য এটা খবৰ, লোকসভাৰ ৰাজ্যসভাৰ দৰে বিধানসভাত দ্বিতীয়বাৰ তেওৱাৰী প্ৰতিবেদন দাখিল কৰাৰ কোনো নজিৰ নাই। সভা স্থগিত হোৱাৰ প্ৰস্তাৱ দিয়াৰ পিছত কিয় মুখ্যমন্ত্ৰীয়ে হঠাৎ তেওৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰিলে? তেওৱাৰী আয়োগৰ প্ৰতিবেদন আৰু মেহতা কমিশ্যন দাখিলক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই প্ৰতিক্ৰিয়া। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি পুনৰবাৰ সংবাদ মাধ্যমৰ আগত এইদৰে ইটোৰ পিছত সিটো কেইবাটাও ডাঙৰ মন্তব্য কৰে কংগ্ৰেছ দলৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে, BTCত পাতিব পাৰিব দ্বিতীয় বিবাহ। BTCবাসী লোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। বড়ো মুছলমান কোচ ৰাজবংশীৰ বাবে সুখবৰ। BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ বৃহৎ ঘোষণা বহু বিবাহক লৈ। 26ত NDAৰ চৰকাৰ হ'ব বুলিও মন্তব্য হাগ্ৰামা মহিলাৰীৰ। 26ত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব NDA। কংগ্ৰেছৰ দখলত থকা নামনিৰ বহু আসন দখল কৰিব বিজেপিয়ে। 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াত আপত্তি নাই। জনজাতিকৰণ দিলে ক্ষতি হ'ব নোৱাৰিব বৰ্তমানৰ ট্ৰাইবেলৰ। BTCত পাতিব পাৰিব দ্বিতীয় বিবাহ। বড়ো মুছলমান কোচ ৰাজবংশী লোকসকলে BTCত দুটাকৈ বিয়া পাতিব পাৰিব বুলি BTCৰ চিফ তথা BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিছে এই ডাঙৰ ঘোষণা। এটা জৰুৰী খবৰ, ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ'ব আপোনাৰ নামো। ৰাজ্যত নতুনকৈ প্ৰদান কৰা হ'ব লাখ লাখ ৰেচন কাৰ্ড। বাদ পৰা পৰিয়ালৰ সদস্যৰ নামো অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। প্ৰতি সমষ্টিত 4,000 লোকে নতুনকৈ পাব ৰেচন কাৰ্ডৰ সুবিধা। 24 চনত 4 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছিল। 25ৰ আৰম্ভণিতে 19,55,000 নতুন হিতাধিকাৰী সোমাইছিল। ৰাজ্যত পুনৰ 5,04,000 অন্তৰ্ভুক্ত হ'ব নতুন হিতাধিকাৰী। 2,45,16,145 জনে পাব এই সুবিধা। সদনত মন্তব্য যোগান মন্ত্ৰী কৌশিক ৰায়ৰ। ৰাজ্যত নতুনকৈ প্ৰদান কৰা হ'ব লাখ লাখ ৰেচন কাৰ্ড। যিসকল লোকৰ নাম ৰেচন কাৰ্ডৰ পৰা বাদ পৰিছিল সেই লোকসকলকো এইবাৰ অন্তৰ্ভুক্ত কৰোৱা হ'ব ৰেচন কাৰ্ডত। আজি বিধানসভাত এই ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে।